পানী কমিছে যদিও দুখ দুৰ্দশা কমা নাই বানপীড়িত ৰাইজৰ। মই বৰ্তমান উপস্থিত আছোঁ ঢেকীয়াজুলিৰ ৩ নং চিতনমাৰীত। আৰু এই ৩ নং চিতনমাৰীত যদিও বাঢ়নী পানী কমিছে, কিন্তু ৰাইজসকলে নিজৰ ঘৰখনত এতিয়াও ইয়াৰ ৰাইজে নিজৰ ঘৰখনলৈ উভতি যাব পৰা নাই। কাৰণ নিজৰ যি ঘৰখনত এতিয়াও একাঠু পানী আছে, আৰু যাৰ ফলত এইসকল লোকে এতিয়া নিজৰ ঘৰখনত আপোন ঘৰখন গৈ সোমাবলৈ পৰা নাই। আৰু তেওঁলোকৰ খাদ্য বস্ত্ৰৰ কাৰণে এতিয়া তেওঁলোকে হাহাকাৰ কৰিবলগীয়া হৈছে। এইটো বিশুদ্ধ খোৱা পানীৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে। আৰু বানাক্ৰান্তসকলে এতিয়া মথাউৰিত তেওঁলোকে আশ্ৰয় ল'বলগীয়া হৈছে, আৰু গৰু ছাগলীৰ লগত তেওঁলোকে জীৱ জন্তুৰ লগত সহবাস কৰি থাকিবলগীয়া হৈছে। মই দেখুৱাইছোঁ আচলতে এয়াই যি ঢেকীয়াজুলিৰ যি ৩ নং চিতনমাৰীৰ যি দৃশ্য, আচলতে ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে সমগ্ৰ অঞ্চলটো বুৰাই পেলাইছিলে। বহু লোকৰ ঘৰ দুৱাৰ ইতিমধ্যে পানীত বৰ্তমান পৰ্যন্ত কিছু লোকৰ ঘৰ এতিয়াও পানীত ডুব গৈ আছে। আৰু যদিও কিছু পানী শুকাইছে, কিন্তু এতিয়াও এইসকল বানাক্ৰান্তৰ দুখ দুৰ্দশা কমা নাই। এতিয়া তেওঁলোকে নিজৰ আপোন ঘৰখনলৈ বৰ্তমান পৰ্যন্ত ঘূৰি যাবলৈ পৰা নাই। কাৰণ কিয়নো এতিয়াও সেই যি ঘৰখনত আচলতে এতিয়াও একাঠু বোকা পানীৰে ভৰি পৰিছে, আৰু যাৰ ফলত এইসকল লোকে এতিয়া আশ্ৰয়স্থলী হিচাপে যি আচলতে মথাউৰিত তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে। মই দেখুৱাইছোঁ আচলতে এইটো যি এটা মথাউৰি, আৰু এই মথাউৰিটোত এইসকল লোকে এতিয়া আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে, গৰু ছাগলীৰ লগত সহবাস কৰিবলগীয়া হৈছে। এইটো বিশুদ্ধ খোৱা পানী খাদ্য বস্তুৰ কাৰণে তেওঁলোকে হাহাকাৰ কৰিবলগীয়া হৈছে। কিন্তু বৰ্তমান পৰ্যন্ত অতি দুখ আৰু পৰিতাপৰ কথা, বৰ্তমান পৰ্যন্ত এইটো অঞ্চলত চৰকাৰৰ কোনো লোক আহি উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰু বৰ্তমান পৰ্যন্ত এইসকল বানাক্ৰান্তক কোনো ধৰণৰ ৰিলিফৰ ব্যৱস্থা চৰকাৰে নিদিয়া বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। মই দেখুৱাইছোঁ আচলতে এইটো মথাউৰিত এইসকল বানাক্ৰান্ত এতিয়া আশ্ৰয় গ্ৰহণ কৰিছে, নিজ ঘৰখনলৈ ঘূৰি যাবলৈ পৰা নাই। মই লোক আছে, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম। কি ক'ব দাদা, এতিয়াও ঘৰখন নিজৰ ঘৰত যাব পৰা অৱস্থা হৈ আছে নে নাই? নাই, পানী শুকোৱা নাই এতিয়াও? শুকাই অলপ শুকাইছে এনেকৈ গাড়ে। এতিয়াও ঘৰত পানী আছে? ঘৰত পানী আছে, বোকা গোটেই সোমাইছে। আৰু কিবা চৰকাৰৰ ফালৰ পৰা কিবা সাহায্য দিছে নে নাই? নাই, দেৱা নাই, দেৱা নাই, চৰকাৰৰ ফালৰ পৰা একো দেৱা নাই। কেইদিন হ'ল আপোনালোকে ইয়াত মথাউৰি? আজি 4-5 দিন হৈ গ'ল, 5 দিন হৈ গ'ল। এতিয়ালৈকে চৰকাৰৰ ফালৰ একো দিয়া নাই? একো দেৱা নাই, আহাই নাই। পানী ক'ৰ পৰা খাইছে আপোনালোকে? এই পানীও এতিয়া বহুত দূৰতকৈ আনিছে, কল চল যে দমকল চলকল চব পানী ডুবি গৈছে? ডুবি গৈছে, তাৰ পৰাই আনি খাই আছে এতিয়া? আৰু কোনো ধৰণৰ চৰকাৰী ব্যৱস্থা এতিয়া ৰিলিফৰ ব্যৱস্থা কৰা নাই? কৰা নাই। হয়, আচলতে বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ ৰিলিফৰ ব্যৱস্থা কৰা নাই এই অঞ্চলটোত। তোমাৰ আৰু এগৰাকী লোক আছে। দাদা, কিমান দিন হৈ গ'ল ইয়াত এতিয়া মথাউৰিত থাকে? কিমান দিন হ'ল? 5 দিন হ'ল। 5 দিন হ'ল। কিবা চৰকাৰে কিবা সাহায্য দিছে নে নাই? না, নিদিয়ে, কিছু দিয়া নাই, একো দিয়া নাই? একো দিয়া নাই। কোনো লোক অহা নাই ইয়াত? কোনো লোক অহা নাই, খবৰ লোৱা নাই? খবৰ লোৱা নাই। পানী ক'ৰ পৰা খাইছে আপোনালোকে? পানী তাতে আনিছোঁ, অলপ দূৰতে আনিছোঁ। দূৰৰ পৰা আনি পেলাই খাইছে? দূৰৰ পৰা আনি খাইছোঁ। হয়, আচলতে এনেধৰণে এতিয়া সেইসকল লোক বহুত আচলতে দুখ কষ্টত থাকিবলগীয়া হৈছে। আচলতে মথাউৰিটোত এনেধৰণে এইসকল লোকে আচলতে বানপীড়িত লোকে আচলতে এনেধৰণে ইয়াত আশ্ৰয় গ্ৰহণ কৰিছে। কিন্তু তেওঁলোকে নিজৰ আপোন ঘৰখনলৈ বৰ্তমান পৰ্যন্ত আচলতে উভতি যাব পৰা নাই। মই দেখুৱাইছোঁ এইটো আচলতে মথাউৰি, আৰু এই মথাউৰিটোত এনেধৰণে এতিয়া ছাগলী গৰুৰ লগত সহবাস কৰিবলগীয়া হৈছে। কিন্তু তেওঁলোকে বৰ্তমান পৰ্যন্ত চৰকাৰৰ কোনো প্ৰতিনিধি ইয়াত আহি উপস্থিত নোহোৱাৰ এক অভিযোগ উত্থাপন কৰিছে, আৰু কোনো ধৰণৰ চৰকাৰী সাহায্য এই অঞ্চলত বৰ্তমান পৰ্যন্ত দিয়া হোৱা নাই। মই দেখুৱাইছোঁ পুনৰবাৰ এয়াই আচলতে যি ৩ নং চিতনমাৰীৰ অঞ্চল, এটা বিস্তীৰ্ণ অঞ্চল। ব্ৰহ্মপুত্ৰৰ যি বাঢ়নী পানীয়ে সম্পূৰ্ণ অঞ্চলটো বুৰাই পেলাইছিলে, যি পচাশিমূল অঞ্চল আচলতে বুৰাই পেলাইছিলে। কিন্তু পানী কিছু কমিছে যদিও কিন্তু বানপীড়িত লোক বৰ্তমান পৰ্যন্ত নিজৰ ঘৰখনলৈ এতিয়াও যাবলৈ তেওঁ সক্ষম হোৱা নাই। যিহেতু এইসকল লোকে আজি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।